চিলাপথাৰত ৫টা দিনে নিৰুদ্দেশ বিজেপি বুথৰ সভানেত্ৰী ৩ সন্তানৰ মাতৃ PMOৰ ঘৰৰ ধন লৈ পৰপুৰুষৰ সৈতে পলায়নৰ সন্দেহ স্বামীৰ। মোৰ বৰ্তমান মানুহজনী নিৰুদ্দেশ হৈছে। কেইদিন হ'ল আজি? আজি 5 দিন হ'ল। কি নাম মানুহজনী? তিলতা দত্ত। কিবা কাজিয়া কৰিছিলে নি? কাজিয়া বৰ্তমান একো নাই। কাজিয়া পতাল একো নাই। ৰাতি একেলগে খোৱা বোৱা হ'ল, থকা মেলা হ'ল। ৰাতিপুৱা 5 বজাত তেওঁ উঠি গুচি গ'ল একো নোকোৱাকৈ আমাক। চিলাপথাৰ নগৰ নতুন গাঁৱৰ নিবাসী পুনেশ্বৰ দত্তৰ পত্নী তিলতা পাইট দত্ত নামৰ বোৱাৰীগৰাকী যোৱা 5টা দিনৰে নিখোজ হৈ থকা ঘটনাই অঞ্চলটোৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চিলাপথাৰ পৌৰসভাৰ 7 নং ৱাৰ্ডৰ নিবাসী তথা চিলাপথাৰ মণ্ডল বিজেপি অধীনৰ 149 নং ভোট কেন্দ্ৰৰ সভানেত্ৰী আছিল তিলতা পাইট দত্ত। জানিব পৰা মতে 3 সন্তানৰ মাতৃ নিৰুদ্দিষ্ট বোৱাৰীগৰাকীয়ে যোৱা 26 এপ্ৰিলৰ পুৱা 5 বজাৰ পৰা আকস্মিকভাৱে নিৰুদ্দেশ হৈ আছে। উক্ত সময়ৰ পৰা পৰিয়ালে আত্মীয় স্বজনৰ ঘৰত বহু বিচাৰ খোচাৰ কৰিও বৰ্তমানৰ সংসূত্ৰ পোৱা নাই। ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোকে চিলাপথাৰ আৰক্ষী থানাত নিৰুদ্দেশৰ জাননী দিছে। আৰক্ষীয়েও অব্যাহত ৰাখিছে তদন্ত। ইপিনে নিখোজৰ ঘটনাক লৈ বোৱাৰীৰ স্বামীয়ে প্ৰকাশ কৰিছে বিস্ফোৰক মন্তব্য। স্বামী পুনেশ্বৰ দত্তই নিখোজ পত্নী তিলতাই কোনো পৰপুৰুষৰ লগত দক্ষিণ ভাৰতৰ দিশে পলায়ন কৰিছে বুলি সন্দেহ প্ৰকাশ কৰে। ডাঙৰটো মেট্ৰিক পাছ কৰি এতিয়া আহিলে। বিয়া পতা কিমান বছৰ হ'ল? মোৰ 20 বছৰ হ'ল। কিবা কাজিয়া পতাল একো নাই। কিবা কাৰোবাক সন্দেহ কৰিছে নেকি? সন্দেহ মানে মানুহ এজনৰ লগত কথা পাতিছিলে। ক'ৰ আছিলে মানুহ? তেওঁ কেৰেলা বুলি কৈছে। কেৰেলাৰে নি মানুহ? নগাঁৱৰ। মানে কিবা খা খবৰ আছে নেকি? খা খবৰ মানে তেওঁ ফোন কৰিছিলে, ফোন নম্বৰ আছে। আপুনি যোগাযোগ কৰিছিলে? যোগাযোগ মই কৰিছিলোঁ। কি ক'লে? তেওঁ মোৰ ফোনটোৱে ৰিচিভ নকৰে। আচ্ছা। তেওঁ মোৰ লগত বহুত দিন কাজিয়াও হৈছিলে। মানুহজনৰ লগত কাজিয়াও হৈছিলে। মানুহজন আগে পিছে আহে নেকি? আগে পিছে নাহে। আপুনি কি এই ক্ষেত্ৰত প্ৰশাসনৰ লগত যোগাযোগ কৰিছে নেকি? প্ৰশাসনৰ লগত মই যোগাযোগ কৰিছিলোঁ। কি ক'লে? মানুহজনীও গৈছিলে লগত। হয়। প্ৰশাসনে কৈছে যে এইবোৰ কথা যি হ'ল আৰু এতিয়া মিলা মিছা হৈ থকা বুলি মোক কৈছে। আৰু মই সেই প্ৰশাসনৰ কথা মতে মই মিলা মিছা হৈ থাকিলোঁ। কিন্তু তথাপিও আজি 6-7 দিনৰ পিছত আগত মই মানে গম পাইছোঁ তেওঁ মোবাইলৰ লগত কথা পাতিছে। সেইটো ক্ষেত্ৰতে তেওঁক গালি গোলাজ পাৰিলোঁ, কৰাৰ কাৰণে ওলাই গ'ল নেকি এনেকৈ ভাবিছোঁ। লগতে অলপতে PMOৰ ঘৰৰ বাবদ লাভ কৰা 5,000 টকাৰ লগতে বহু নথি পত্ৰ ধন লৈ উঠা হোৱা বুলি অভিযোগ কৰিছে স্বামী পুনেশ্বৰ দত্তই। আপুনি থানাত গৈছিলে? থানাত গৈছিলোঁ। হয়। এজাহাৰ দিছিল? এজাহাৰ দিছিল। কেইদিন হ'ল দিয়া? আজি যোৱাকালি দিছোঁ। আচ্ছা। কিবা 5,000 মান আছিলে তেওঁ লৈ গৈছে। আৰু তেওঁ পইচা লৈ গৈছে? PMOৰ ঘৰ বিজেপি যি চৰকাৰী ঘৰ, তাৰ পৰা আৰু আপোনাৰ তেওঁৰ ভোট প্ৰেচিডেণ্ট কৰিছিলে। কিহৰ ভোটৰ? আপোনাৰ 149 বিজেপি প্ৰেচিডেণ্ট আছিলে 7 নম্বৰ ৱাৰ্ডৰ। 7 নম্বৰ ৱাৰ্ড? হয়। তেওঁ পইচা কিছুমান পাইছিলে। কিমান টকা পাইছিলে? 21,000 মান পাইছিলে তেওঁ। হয়। খৰচা কৰি চাগে 15,000 মান বাচিলে। তেওঁ সেইটোও লৈ গৈছে। আৰু পাছবুক, আধাৰ কাৰ্ড, বেংক পাছবুক, আধাৰ কাৰ্ড, পান কাৰ্ড সকলোবোৰ লৈ গৈছে। তেওঁ ডকুমেণ্টছ সকলোবোৰ লৈ গৈছে। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট।